উপস্থিত আছোঁ মঙলদৈ সমষ্টিৰ অন্তৰ্গত বান্দিয়া গাঁৱত আৰু বান্দিয়া পঞ্চায়তৰ অন্তৰ্গত এই গাঁওখনৰ মাজেৰে পাৰ হৈ যোৱা ব্ৰহ্মপুত্ৰৰ যি খুঁটি এই খুঁটিত আজিলৈকে দলং নিৰ্মাণ নহ'ল। গাঁৱৰ ৰাইজে প্ৰতি বছৰে দলং নিৰ্মাণ কৰি আহিছে যদিও বানপানী অহাৰ লগে লগে এই দলং ছিঙি লৈ যায়। পুনৰ গাঁৱৰ ৰাইজে গাঁঠি ধন ভাঙি এই ধৰণে দলং নিৰ্মাণ কৰিব লগা পৰিৱেশৰ সৃষ্টি হৈছে। দেখুৱাইছোঁ মঙলদৈ সমষ্টিৰ অন্তৰ্গত বান্দিয়া গাঁৱৰ দৃশ্য আৰু বান্দিয়া গাঁৱত এই ধৰণে ৰাইজে আচলতে গাঁঠি ধন ভাঙি এই ধৰণে এখন বাঁহৰ দলং নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে। যিহেতু জনপ্ৰতিনিধি থকাৰ পিছতো আজিলৈকে এই দলংখন নিৰ্মাণ কৰি নিদিলে। দেখিছোঁ যে ৰাইজে নিৰ্মাণ কৰিব লগা হৈছে। কি কাৰণত ৰাইজে নিৰ্মাণ কৰিব লগা হৈছে? ধন্যবাদ জনাইছোঁ চেনেলক। আজি আমাৰ যিটো দুৰ্ভগীয়া যিটো পৰিস্থিতি, আজি আপোনালোকে যিটো মাধ্যম যোগে প্ৰচাৰ কৰিবলৈ আহি আমাক নথৈ আনন্দিত কৰিছে। চাওক, এই দলংখন ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰাই এনেকুৱা এটা দুৰ্যোগ সমস্যা আমাৰ এই গাঁওখনৰ, বিশেষভাৱে 1500 পৰিয়াল গাঁৱৰ, বিশেষভাৱে বান্দিয়া সমাজৰ এটা বৃহৎ অনুষ্ঠান, বান্দিয়া ঈদগাহ অনুষ্ঠান, মাদ্ৰাছা, বান্দিয়া LP স্কুল, এইটো পাৰতো আছে, সেইটো পাৰতো আছে। এনেকুৱা খুঁটি দুইটো পাৰতে মানুহখিনি চলাচল কৰে। সেই চলাচলৰ মানুহখিনি বিশেষকৈ ছাত্ৰ, এটা এনেকুৱা ঘটনা হৈছে, ছাত্ৰসকলে যেতিয়া দলং ভাঙা অৱস্থা থাকে, ছাত্ৰসকলে চাইকেল লৈ দলঙৰ তলতো পৰি যায়। এনেকুৱা অৱস্থাত দিনবিলাক আমি পাৰ কৰি এই ভাৰত স্বাধীনতাৰ পিছৰ পৰাই বছৰত এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰকৈ আমি ভাল কৰিব লগা হয়। বিশেষভাৱে বানপানীৰ সময়ত যেতিয়া কি হয়, পানী সুত ইয়াতে আৰম্ভ হয়, তেতিয়া মেটেকাখিনি আহি যায়। মেটেকাখিনি আহি দলঙত এনেকুৱাকৈ এটা প্ৰভাৱ পৰে, একেবাৰে 1 ঘণ্টাতে দলংখন ভাগি উঠি লৈ যায়। পিছত এনেকুৱা অৱস্থা হয়, আমি নাও নাপাওঁ, কলৰ ভূৰিৰে বিভিন্ন সমস্যাৰ মাজতে আমি দিনবিলাক অতিবাহিত কৰিব লগা হয়। যিয়ে নহওক, আমি এই বিষয়ে আপোনালোকে জনপ্ৰতিনিধি আছে, বিধায়ক আছে বা আপোনাৰ পঞ্চায়ত প্ৰতিনিধি আছে, এইবিলাক অৱগত কৰিছিল? আমি অৱগত কৰিছোঁ। সিহঁতে আহি আমাক ভাল এটা ধৰণে এটা কৈ যায় যে আমি বিভিন্ন ধৰণৰ পুঁজি যদি আহি যায় তেনেহ'লে আপোনালোকক সহায় সহযোগ কৰিম। কিন্তু পিছত তেনেকুৱা আমি তেনেকুৱা সুযোগো তেওঁলোকৰ পৰা পোৱা নাই বা তেওঁলোকে আমন্ত্ৰণ তেনেকুৱা দিয়া নাই। সেই কথাটো প্ৰতিশ্ৰুতি হৈয়ে থাকি যায়। আজিলৈকে এই সমস্যাৰ প্ৰতিশ্ৰুতিৰ মাজতে আমি এই দিনবিলাক অতিবাহিত কৰিব লাগে। আচলতে প্ৰায় 1500 পৰিয়ালৰ যাতায়াত কৰা একমাত্ৰ পথ আৰু এইসকল লোক তেওঁলোকে আচলতে শ্ৰমদান কৰি গাঁঠি ধন ভাঙি এই ধৰণে এখন বাঁহৰ দলং নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰে। যিহেতু গুৰুত্বপূৰ্ণ এইখন দলং, আৰু আমি উল্লেখ কৰিব লাগিব যে মঙলদৈ সমষ্টিৰ অন্তৰ্গত বান্দিয়া পঞ্চায়তৰ অন্তৰ্গত এই গাঁওখনত এতিয়া গাঁঠি ধন ভাঙি ৰাইজে কৰিব লগা হৈছে। ইয়াতে এটা ঘৰ আপোনাৰ? হয়, আমাৰ ঘৰ ইয়াতে। ইফালে অহা যোৱা কৰে নেকি? এইটো ৰাস্তাই আমাৰ এই আগতে ঘৰ। সমস্যা হয়? সমস্যা বহুত সমস্যা। আমি বহুত কষ্ট কৰি আছোঁ। আজি 4 মাহ হ'ল পইচা গোটাই আছোঁ আমি ৰাইজৰ পৰা। গোটাই আজি 60,000 টকা গোটাইছোঁ। গোটাই উঠিহে আমি ৰাইজে কামটো কৰি আছোঁ। নিজৰ পকেটৰ ধন ভাঙিব লগা হৈছে? হয় ছাৰ, এই আমাৰ পকেটৰ ধন ভাঙিব লগা হৈছে। তাৰপিছত আমাৰ কামলা ক্ষতি কৰি আমাৰ লাগি ভাগি থাকিব লগা হৈছে। আমাৰ বহুত চৰকাৰ আছে, প্ৰশাসন আছে, পঞ্চায়ত আছে, তেওঁলোক সেইবিলাক নাহে নেকি? পঞ্চায়তেতো আমাক বহুত কিবা কিবি কৈ থাকে। এইবিলাক পঞ্চায়ত নিৰ্বাচন অহাৰ আগতে কয়, কিন্তু এতিয়া পুনৰ পঞ্চায়ত নিৰ্বাচন আহি আছে, কিন্তু আহি আছে। আকৌ এতিয়া আহিব, আকৌ ভোট বিচাৰিতো আহিব, আহিব। কিন্তু ভোট যোৱাৰ পিছত তাৰপিছত আকৌ খবৰ নলয় আমাক। এনেকুৱা সমস্যাত আছোঁ আমি। আৰু পুনৰ কৈছোঁ যে মঙলদৈ এখন গাঁৱৰ, আচলতে বান্দিয়া গাঁৱৰ যাতায়াত কৰা একমাত্ৰ পথ, একমাত্ৰ দলং, যিখন দলং এতিয়া ৰাইজে নিৰ্মাণ কৰিব লগা হৈছে। গাঁঠি ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিব হৈছে। পঞ্চায়ত নিৰ্বাচন আহিলে ভোট ভিক্ষা কৰিবলৈ কিন্তু এই পথছোৱাৰে জনপ্ৰতিনিধি বা প্ৰাৰ্থীসকল অহা যোৱা কৰে। কিন্তু জয়ী হোৱাৰ পিছত এই ৰাইজৰ যি সমস্যাৰ পিঠি দিয়া দেখিবলৈ পোৱা যায়। এতিয়া যদি প্ৰাৰ্থীবিলাক আহিব, যিবিলাক প্ৰাৰ্থী পঞ্চায়ত নিৰ্বাচন আহি আছে, পঞ্চায়ত নিৰ্বাচন হোৱাৰ সময়তো প্ৰাৰ্থীবিলাক আহিব ভোট বিচাৰি পেলাই, কি ক'ব আপুনি? এতিয়া কি ক'ম, ভোটটোতো এজনক দিবাই লাগিব। ভোটটো নিদিয়াকৈ থাকিব নোৱাৰোঁ। এওঁলোকে কিবা কিবি কৈ পেলাই ভোটটো লৈ উঠি আমাক আৰু খবৰ নলয়। ভোট ভিক্ষা কৰিব, কিন্তু ইয়ালৈকে আহিব আকৌ প্ৰতিশ্ৰুতিও দিব। কিন্তু প্ৰতিশ্ৰুতিৰ মতে জিকাৰ পিছত সেইটো প্ৰতিশ্ৰুতি হৈ নাথাকে। কি আহ্বান জনাব প্ৰাৰ্থী বা? আমি প্ৰাৰ্থীক এইটোৱে আহ্বান জনাইছোঁ, আমাৰ আজি উন্নয়ন বুলি ক'লে আমাৰ বিভিন্ন ধৰণৰ উন্নয়ন থাকে, তাৰ মাজত
পঞ্চায়তৰ যিটো মেজৰ উন্নয়ন এই আজি সমাজৰ মধ্য জেগাত যিটো দলং আছে সেই দলঙক আমি অনুৰোধ জনাইছোঁ আপোনালোকে এই দলঙৰ যিটো সমস্যা এই দুৰ্ভগীয়া যিটো দৰিদ্ৰ সীমাৰ তলত বসবাস কৰা লোকসকল আজি চাওক আমি গাঁঠি ধন ভাঙি এজন মানুহে এটা এদিন হাজিৰা 500 টকা 500 টকা চান্দাও দিয়ে আৰু এদিন কাম কৰি নিজৰ পৰিশ্ৰমটো ইয়াত দান কৰি মোটামুটি দুদিনৰ হাজিৰা ইয়াত দি আমি সমস্যাটো সমাধান কৰিব লগা হৈছে নিশ্চয়কৈ জনপ্ৰতিনিধি থকাৰ পিছতো কিন্তু এই ধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে মঙলদৈ সমষ্টিৰ বান্দিয়া গাঁৱত আৰু কৈছোঁ যে বান্দিয়া পঞ্চায়তৰ অন্তৰ্গত এই গাঁওখনৰ প্ৰায় 1500 পৰিয়ালৰ যাতায়াত কৰা একমাত্ৰ এই দলংখন বানপানী অহাৰ লগে লগে ছিঙি লৈ যায় আৰু খৰালি অহাৰ লগে লগে গাঁৱৰ ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰে এই বছৰলৈকে পুনৰ গাঁঠিৰ ধন ভাঙি এই দলংখন নিৰ্মাণ কৰাত ব্যস্ত হৈছে জনপ্ৰতিনিধি থাকিও যেন এই ৰাইজৰ যি সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই যাৰ কাৰণে ৰাইজে খুব বুজাইছে লগতে এই ধৰণে শ্ৰম দান কৰি এখন বাঁহৰ দলং নিৰ্মাণ কৰি থকা দেখিবলৈ পোৱা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ